সর্বপ্ৰথমে মই সকলো চেনেলকে মই ধন্যবাদ জনাইছোঁ। ইয়াতে মূল কথা হৈছে কি আপোনাৰ ইয়াতে আমি যিটো মানে পৰা উৎসৱ আমাৰ মিচিং সমাজৰ এটা মাগলিক অনুষ্ঠানো হয় আৰু আমি অসমীয়াত ক'বলৈ গ'লে এইটো আপোনাৰ নৰাচেকা বিহু বুলিও কয়। কিন্তু কথা হ'ল কি আমি এই উৎসৱটো এটা অৰ্থতে আমি পাতোঁ মানে কি আমি যিহেতু কৃষি প্ৰধান মিচিং সম্প্ৰদায়ৰ লোক আৰু লগতে আমি এটাই মানে কি সূৰ্য আৰু চন্দ্ৰক মানে সাক্ষী কৰি আমি এটা এই অনুষ্ঠানটো আমি মানে পাতোঁ আৰু লগতে আমাৰ গাঁওখনৰ ভৱিষ্যত উঠি অহা প্ৰজন্ম শিক্ষা দীক্ষা আৰু প্লাছ কৃষি কৰ্মত আগবাঢ়ি যোৱাকৈ আমি মানে সূৰ্য চন্দ্ৰক আমি এটা পূজা প্ৰাৰ্থনা আমি কৰোঁ। আৰু কথা হ'ল কি আমি ভৱিষ্যতে ইয়াৰ জৰিয়তে আমাৰ মিচিং সমাজৰ যিটো কলা কৃষ্টি এই বস্তুটো ভৱিষ্যতে আগবাঢ়ি যাওক, নহ'লে আমাৰ যিটো কলা কৃষ্টি এই কৃষ্টিটো আমাৰ হেৰাই যাব। এই প্ৰয়াসৰে আমাৰ দানিচাপৰি লগতে আমাৰ গোটেই ব্ৰহ্মপুত্ৰবাসী বিশেষকৈ জিতেন্দ্ৰবাবুৰ নামো আমি ল'ব লাগিব এজন শিক্ষক হিচাপে। এখেতসকল দিয়া পৰামৰ্শত আমি উদযাপন সমিতিয়ে এই অনুষ্ঠানটো আমি আগবঢ়াই লৈ আহিছোঁ। ভৱিষ্যত যাতে এই অনুষ্ঠানটোৰ জৰিয়তে ভাল এটা বাৰ্তা অসমবাসী ৰাইজে পাওক, ইয়াকে মই কামনা কৰোঁ। ধন্যবাদ।